নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅত মই মনিষা আহিছো প্ৰথমটো খবৰলৈ পুৱাই ডিব্ৰুগড় মৰাণ জলুমত শোকাবহ পথ দুৰ্ঘটনা ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা ট্ৰাকৰ পিছফালে খুন্দা এখন ৱেগনাৰ বাহনৰ ফলত থিতাতে নিহত হৈছে বেবী আক্তাৰ নামৰ এগৰাকী মহিলা আৰু দুৰ্ঘটনাত গুৰুত্বভাৱে আহত হৈছে এটি 1.5 বছৰীয়া শিশু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে মৰাণ আৰক্ষীৰ দল ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ জলুমত পুৱাই সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা HR58D 6757 ট্ৰাকত পিছফালৰ পৰা এখন ৱেগনাৰ বাহনে খুন্দা মৰাৰ ফলতে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ফলত থিতাতে মৃত্যু হয় ৱেগনাৰ বাহনখনত থকা বেবী আক্তাৰ নামৰ মহিলাগৰাকী দুৰ্ঘটনাত গুৰুত্বভাৱে আহত হয় এটি 1.5 বছৰীয়া শিশু ইফালে কথমটি ৰক্ষা পৰে ৱেগনাৰ বাহনখনৰ চালকজন আহত শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু ৱেগনাৰ বাহনখন গুৱাহাটীৰ পৰা মৰাণৰ সেউজপুৰলৈ আহি আছিল দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ AS01QC3813 ঘটনাস্থলীত উপস্থিত মৰাণ আৰক্ষীৰ দল ঠিক মই দুৰ্ঘটনাটোৰ সময়ত মই গুৱাহাটীৰ পৰা ছুপাৰত আহি আছিলোঁ আহি থাকোঁতে গাড়ীখন ছুপাৰখন ইয়াত ৰখালে ৰখোৱাৰ পিছত মই চালোঁ কেবিনলৈ মোৰ মানে ঘৰ ইয়াৰ পৰা 2 কিলোমিটাৰ আঁতৰত মই নামিম বুলি মানে কেবিনলৈ গুচি আহিলোঁ এতিয়া কেবিনৰ পৰা দেখিলোঁ যে এক্সিডেণ্ট হ'ল হোৱাৰ পিছত মই ঘৰৰ পৰা আহি গাড়ীখন লৈ আহিলোঁ লৈ আহি দেখিছোঁ যে বাচ্চা এটা ইয়াত পৰি আছে ছাইডত ইয়াৰ ওচৰৰ মানুহে বাচ্চাটো গাড়ীৰ পৰা নমাই আনিলে গাড়ীৰ ভিতৰত দেখিছোঁ মাকজনী ডেথ হৈ আছে তাৰপিছত মানে ৰাতিপুৱাই ঘটনাটো শুনি তাৰমানে নিজকে কিবা লাগিছে আৰু বাচ্চাটো জিন্দা আছে চাইছোঁ তো কিবা এটা কৰিব লাগিব লগে লগে মানে ওচৰৰ মানুহক ক'লোঁ যে আপোনালোকে কোনোবা এজন ধৰক মোৰ লগত মই লৈ যাওঁ নাৰ্ছিং হোম লৈ যোৱা তাৰপিছত মই CI ছাৰক জনালোঁ CI গৌৰৱজ্যোতি চেতিয়া ছাৰক জনালোঁ তাৰপৰা SI কল্পজ্যোতি চেতিয়াকো জনালোঁ যে মই বাচ্চাটো মই লৈ গৈ আছোঁ নাৰ্ছিং হোম তো এতিয়া বাচ্চাটো নাৰ্ছিং হোম নিলোঁ নাৰ্ছিং হোমৰ পৰা তাত নহ'ব ক'লে ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমলৈ আনিলোঁ ব্ৰহ্মপুত্ৰ তাত আনিলোঁ তাত ICU আছে যদিও তেওঁলোকে ক'লে যে মেডিকেল লৈ যাব লাগিব তো আকৌ মই থানা OC ছাৰক যোগাযোগ কৰিলোঁ OC ছাৰে ক'লে ঠিক আছে মানুহ গৈ আছে মানুহ যোৱাৰ পিছত মোক ৰিলিজ দিলে তাৰ পৰা এতিয়া যিমানটো সম্ভৱ পুলিচে ব্যৱস্থা লৈ আছে মেডিকেল নিব পাৰে কিমান বয়স হৈছিল শিশুটো 2.5 বছৰ বা 3.5 বছৰ ভিতৰত হ'ব বাচ্চাটো আৰু গাড়ীত কিমান মানুহ আছিল গম পাই গাড়ীটো মই আহিবলৈ ড্ৰাইভাৰজন যেতিয়া মই ঘৰৰ পৰা আকৌ গাড়ী লৈ আহিলোঁ ন তেতিয়া মই দেখিলোঁ যে ড্ৰাইভাৰজন আছে ড্ৰাইভাৰজন প্ৰায় সুস্থ সিমান জখম হোৱা নাই অলপ ভৰিত দুখ পাইছে তাৰপৰা মাকজনীটো মহিলাগৰাকী দেখিছোঁ গাড়ীৰ ভিতৰত ডেথ হৈ আছে বাচ্চাটো দেখিছোঁ আলিত এই ডিভাইডাৰত পৰি আছে এই 3জনকে দেখিছোঁ মই মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ প্ৰতিবেদন এনি ভাৰত 24 ঘৰ এৰি যাব নোৱাৰা হৈছে মহানগৰীৰ বাসিন্দাই ধন সম্পত্তি সুৰক্ষিত নহয় মহানগৰীৰ বাসিন্দাৰ নিত গুৱাহাটীত চুৰে চলাই গৈছে সাফাই অভিযান হাতীগাঁৱৰ LNB পথৰ ব্যৱসায় প্ৰতিষ্ঠানত চুৰিকাণ্ড ঘটনা সন্দৰ্ভত প্ৰতিষ্ঠানখনৰ গৰাকী ৰামচন্দ্ৰ ৰায়ে হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৰামচন্দ্ৰ ৰায় এজাহাৰৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু বৰ্তমানলৈ কোনো লোকক আটক কৰিব নোৱাৰাৰ লগতে চুৰি সামগ্ৰী উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে আৰক্ষী গিজগিজাই থকা ৰাজ্যৰ ৰাজধানী গুৱাহাটীত মানুহৰ সম্পত্তি নিৰাপত্তা দহোৱা হৈছে কিয়নো আৰক্ষী গিজগিজাই থকা গুৱাহাটী মহানগৰীত নিতৌ সংঘটিত হ'ব ধৰিছে চুৰিকাণ্ড আৰক্ষীক উপহাস কৰি এইবাৰ আৰক্ষী থানাৰ পৰা কেইমিটাৰমান নিলগত চুৰে সংঘটিত কৰিছে চুৰিকাণ্ড হাতীগাঁও আৰক্ষী থানাৰ এলেকাৰ LNB পথৰ দিছপুৰ ইলেক্ট্ৰনিকেল নামৰ ব্যৱসায় প্ৰতিষ্ঠানত চুৰে সাফাই অভিযান চলায় দিছপুৰ ইলেক্ট্ৰনিকেলৰ পৰা প্ৰায় 5 লক্ষাধিক টকাৰ বৈদ্যুতিক সা সামগ্ৰী লৈ উধাও হয় দুৰ্বৃত্ত উল্লেখ্য যে সোমবাৰে পুৱা প্ৰায় 9 বজাত দোকানখনৰ গৰাকীয়ে দোকান খুলিবলৈ আহি বাহিৰত কিছু সামগ্ৰী পৰি থকা দেখা পায় তাৰ পাছতে দোকানখনৰ সিলিঙৰ টিং খুলি চুৰে চুৰিকাণ্ড সংঘটিত কৰা প্ৰত্যক্ষ কৰে ঘটনা সন্দৰ্ভত প্ৰতিষ্ঠানখনৰ গৰাকী ৰামচন্দ্ৰ ৰায়ে হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৰামচন্দ্ৰ ৰায় এজাহাৰৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বৰ্তমানলৈ কোনো লোকক আটক কৰিব নোৱাৰাৰ লগতে চুৰি সামগ্ৰী উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে
নগৰবেৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ লাটমণ্ডল অনুপ চৌধুৰী আৰু গাঁও প্ৰধান হজৰত আলী উৎকোচ লোৱাৰ সময়তে দুয়োকে অভিযানকাৰী দলে হাতেলোতে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে নগৰবেৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অন্তৰ্গত অভিযান আৰু অভিযানত গ্ৰেপ্তাৰ লাটমণ্ডল অনুপ চৌধুৰী আৰু গাঁও প্ৰধান হজৰত আলী উৎকোচ লোৱাৰ সময়তে দুয়োকে অভিযানকাৰী দলে হাতেলোতে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ধৃত নগৰবেৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ পালাহৰদাৰী নাইটৰ আৰু কল্যাণপুৰ গাঁৱৰ গাঁও প্ৰধান হজৰত আলী আৰু নগৰবেৰা লাটমণ্ডল আৰু নাইটৰ খামেৰী লাটৰ ভাৰপ্ৰাপ্ত লাটমণ্ডল অনুপ চৌধুৰী উল্লেখ্য যে ইয়াৰ পূৰ্বেও দুবাৰকৈ অনুৰূপ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই আটক কৰিছিল দুই লাটমণ্ডলক ঘটনা মণ্ডল ধৰা পৰিল হাতেলোতে বা গাঁও প্ৰধান ধৰা পৰিল কি ক'ব এই সন্দৰ্ভত তাৰমানে বৰ্তমান অসম চৰকাৰৰ ইমানেই মানে কঠোৰ সিদ্ধান্ত লোৱা দেখা যায় কিন্তু কামবিলাক চলাচল হৈ থাকে দেখা যায় যাৰ কাৰণে এইটো বাৰে বাৰে হৈ থাকে চাৰ্কুল অফিচত আজিৰ পৰা ৩-৪বাৰ এনেকুৱা ঘটনা হৈ গ'ল আমাৰ ব্লকতো হৈ গ'ল মানে হাতেলোতে ধৰা পৰিল গতিকে নগৰবেৰা চাৰ্কুল নগৰবেৰা ব্লক এনেকৈ চলি আছে কামবিলাক মানে খোজঘাট চলি থাকে এতিয়া মানে আমি যিটো দেখা নাই শুনা পাই থাকোঁ যে এইবিলাক চলিয়ে থাকে গতিকে চলি থকা ট্ৰেইনটো বেয়া এতিয়া চাৰ্কুল অফিচত কি কাম হয় আপুনি জনাত সচৰাচৰ কি কাম হয় এইটো মাটি বাৰীৰ কামেই হয় কিন্তু মাটি বাৰীৰ কামৰ ক্ষেত্ৰত যে এতিয়া আৰু মানে বিনিময় কথা চলি থাকিল সেইটোৱে মানে মানুহে আপোনাৰ মতে এইসকল চৰকাৰী কৰ্মচাৰীয়ে দৰমহা নাপায় নেকি দৰমহা যদিও পায় মিনিমাম পায় নেকি সিহঁতৰ পৰিয়াল চলাকৈ নাপায় নেকি দৰমহা কম কাৰণে এই প্ৰথা নহ'লে বা কিয় মানে ৰাইজৰ মানে সহায় কৰাৰ বিপৰীতে মানে কি ক'ব আপুনি এগৰাকী সচেতন নাগৰিক হিচাপে কি ক'ব একচুৱেলি কথা হ'ল যে চৰকাৰে যিটো পদক্ষেপ লৈছে সঁচা অৰ্থত আমি দেখিলোঁ যে বিভিন্ন সময়ত চৰকাৰে ভাল ভাল পদক্ষেপ লৈছে কিন্তু যিবিলাক মানুহে এই জেলত যায় ঘূৰি আহি আৰু লাইচেঞ্চটো যেন পাকা হয় মানে আৰু বেছিকৈ ল'ব বেছিকৈ মানে সিহঁতে উৎপাত কৰি থাকে গতিকে আমি আচৰিত হওঁ যে শাসনটো কেনেকুৱা শাসন হ'ল এইটো মানে যিবিলাক মানুহ জেলত গুচি যায় ঘূৰি আহি এবাৰ তেওঁলোকৰ লাইচেঞ্চ আৰু মানে মজবুতি হয় লাইচেঞ্চ মানে কি খোজ লোৱাৰ লাইচেঞ্চ পায় তেনেকুৱা পৰ্যায়ে আৰু সেইবিলাক মানুহ মাটিৰ মণ্ডল চণ্ডল গোটেইখিনি তেওঁলোকৰ লগতে লগালগি হৈ থাকে মানে আপুনি জনাত ইয়াতে এই কাৰ্যালয়ত আৰু তেনেকুৱা কাম চলি থাকে মই জানা মানে কি যিমানখিনি মানুহ ধৰা পৰিল টকা পইচা লেনদেনতো ধৰা পৰিছে গতিকে এইবিলাক এটা পৰম্পৰাৰ নিচিনা হৈ গৈছে গতিকে আমাৰ চাৰ্কুল অফিচাৰ থাকিব লাগে তেওঁৰ কাৰ্যালয়ত এনেকুৱা হয় তেওঁ নিজে জানিব লাগে যদি তেওঁ নাজানে তেওঁৰ আণ্ডাৰত হয় দুৰ্ভাগ্যজনক কথা ইয়াৰ আগতো হৈছে মানে আমি গম পাই থাকোঁ যে আজি হয়তো মোৰ অফিচটোৰ ওচৰত কিন্তু সোনকালে গম পালোঁ আগত হয়তো সেইটো দেৰিকৈ গম পাওঁ ইফালে আমাৰ ব্লকতো এনেকুৱা ঘটনা হৈ গ'ল এতিয়া মানে নগৰবেৰা বুলিলে মানুহে এইটো আৰু সহজভাৱে লৈছে আৰু যে হৈ থাকিব এতিয়া নগৰবেৰাত এই পৰম্পৰা আগৰ পৰাও আছে আজিও হৈছে আৰু হ'ব এনেকুৱা এটা ভাৱ হৈছে ৰাইজৰ মাজত গতিকে আমি আশা কৰোঁ যাতে এনেকুৱা আৰু নহয় সদূৰ ভৱিষ্যতত আমাৰ ৰাইজে যাতে আৰু এনেকুৱা দিন দেখিব নাপায় আজি কেইজন ধৰা পৰিল এতিয়া মই জনা মতেতো নাটমণ্ডলজনে আছে বাকী আৰু কোনোবাৰ কথা মই জানা নাই গতিকে মই এইখিনিয়ে জানো গাঁও প্ৰধানকে দেখা পালোঁ এইটো আমাৰ দুৰ্ভাগ্য নগৰ অঞ্চলৰ হয় এইটো খুব দুৰ্ভাগ্যজনক হৈ গৈছে এনেকুৱা হ'ব নাগিছিল এইটো হোৱাৰ কাৰণে আমি খুব দুখিত ইয়াৰ আগতো দুজন হৈছে এইবাৰো হ'ল মোৰ 3বাৰ হ'ল নেকি 3বাৰে হ'ল কি কয় দাদা এইটো আচলতে কিহৰ কাৰ্যালয় এইটো মানে খুব মানে এইটো কিহৰ কাৰণে এইটো ইয়াৰ কি কাম হয় এইটো কি অফিচ এইটোতো এডিচি অফিচত এনেকুৱা চলে আপুনি জনাত এডিচি অফিচত কি কাম হয় এইটো মাটিৰ কাম হয় এতিয়া প্ৰমাণ পোৱা গ'ল মাটিৰ কামত বিনিময়ত কিবা নিশ্চয় লেনদেন হয় আজি কোনে ধৰা পৰিছে সেইটো মই গম পোৱা নাই আপুনি কি কয় এই যে ঘোষ লয় ধৰকচোন দৰমহা নাপায় নেকি তেওঁলোক চৰকাৰী নহয় নেকি পায় দৰমহা পালে এইটো আৰু তেওঁলোকৰ ওপৰত কিবা এটা লয় আৰু সেইটো নাজানো আপোনাৰ মতে কি ক'ব এনেকুৱা দুৰ্নীতি এইবিলাক হ'ব নালাগে আৰু কোনোবা থাকিব পাৰে নেকি দাদা আপুনি কি অনুভৱ সেইটো বিশেষ নাজানো এইটো আমি ভিতৰুৱা বুজি নাপাওঁ কিন্তু থাকিব পাৰে তথাপি আপোনাৰ মতে এইবিলাক খুব দুৰ্নীতি এইটো দুৰ্ভাগ্য হৈছে নগৰবেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট এনিভাৰত 24 আকৌ কেন্দ্ৰীয় চৰকাৰে ভাড়া দিব দেশৰ 13টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কেন্দ্ৰীয় চৰকাৰৰ তালিকাত কোন বিমানবন্দৰ আছে 13টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিজত দিব কেন্দ্ৰীয় চৰকাৰে প্ৰথম পৰ্যায়ত লিজত দিয়া হৈছিল বাংগালুৰু দিল্লী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
দ্বিতীয় পৰ্যায়ত লক্ষ্ণৌ, মেংগালুৰু, গুৱাহাটী, ত্ৰিবান্দম। তৃতীয় পৰ্যায়ত পুনৰ 13টা বিমানবন্দৰ দিব লিজত। 13টা বিমানবন্দৰ হৈছে ত্ৰিচি, ৰায়পুৰ, ভুৱনেশ্বৰ, অমৃতসৰ, ইন্দোৰ, বাৰাণসী, বিহাৰৰ গয়া, উত্তৰ প্ৰদেশৰ কুশীনগৰ, কৰ্ণাটকৰ হুবালী, মধ্যপ্ৰদেশৰ জবলপুৰ, হিমাচল প্ৰদেশৰ কাংগা, অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি আৰু মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ। পুনৰ মোদী লোকসভা নিৰ্বাচন যিমানে চমু চাপি আহিছে সিমানে ব্যস্ততা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ। এইবাৰ শাসকীয় বিজেপি দলৰ লক্ষ্য সংখ্যালঘু ভোটাৰৰ। সেই উদ্দেশ্যে সোমবাৰে বকলিয়াৰ লাংফে মণ্ডল বিজেপিৰ কাৰ্যালয় চৌহদত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভা অনুষ্ঠিত কৰা হৈছে আৰু সভাত কাৰ্বি পৰিষদৰ CEM ডক্টৰ তুলাৰাম ৰংখাঙে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। লোকসভা নিৰ্বাচন যিমানে চমু চাপি আহিছে সিমানে ব্যস্ততা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ। এইবাৰ শাসকীয় বিজেপি দলৰ লক্ষ্য সংখ্যালঘু ভোটাৰৰ। সেই উদ্দেশ্যে সোমবাৰে বকলিয়াৰ লাংফেৰ মণ্ডল বিজেপিৰ কাৰ্যালয় চৌহদত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত কাৰ্বি পৰিষদৰ CEM ডক্টৰ তুলিৰাম ৰংখাঙে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আগন্তুক লোকসভা নিৰ্বাচনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত 6 নং ডিফু লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰ সিং টিছক বিপুল ভোটত জয়যুক্ত কৰাবলৈ উপস্থিত ৰাইজক আহ্বান জনাই মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। সকলোৱে নৰেন্দ্ৰ মোদী ভাল পায়। এতিয়া ভাৰতৰ মানুহে এটা চিন্তা কৰিছে যে এটাই সিদ্ধান্ত যে তৃতীয়বাৰ কাৰণে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনাব লাগিব। কাৰণ আপোনালোকে জানে নৰেন্দ্ৰ মোদীয়ে সকলো জাতি জনগোষ্ঠীৰ লগত লৈহে ভাৰতৰ এটা পৰিৱৰ্তন, এটা চেঞ্জ আনিব বিচাৰিছে আৰু চেঞ্জ আনি আছে। গতিকে আৰু অসমখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যে অসমখন বহুত ডেভেলপমেণ্ট কাম হৈ আছে আপোনালোকে দেখা পাইছে। গতিকে সকলো জাতি জনগোষ্ঠীবিলাকৰ বিশেষকৈ সংখ্যালঘুসকলক একেলগে নিজে আহিছে যে নৰেন্দ্ৰ মোদী আমি এবাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত অমৰ সিং টিছক বিপুল ভোটত আমি জয়যুক্ত কৰিম। গতিকে সকলো জাতি জনগোষ্ঠী ইয়াত আহিছে। অকল সংখ্যালঘু নহয়, যে যিমানখিনি ভিতৰৰ পৰা থকা যিমানখিনি যাৰ আগত বিৰোধী আছে, যিবিলাকৰ বিৰোধী দল আছে, যেনেবা কংগ্ৰেছ আছে বা APSLC আছে বা বেলেগ বেলেগ ৰাজনৈতিক দল আছে, তেওঁলোকৰ দিনে দিনে ত্যাগ কৰি আহি আছে। মই এতিয়া গৈ আছোঁ, তাতে প্ৰায় 2000কৈ অধিক APSLC পৰিয়ালে এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিব লাংহিন সমষ্টিত। এনেধৰণৰ বেলেগ বেলেগৰ সমষ্টিত প্ৰত্যেকবাৰৰ যোগদান কৰিছে। গতিকে যিবিলাকৰ আমাৰ সংখ্যালঘু তেখেতসকলে যে আমি গোটেইখিনি কাৰ্বি আংলং সংখ্যালঘু যিমানখিনি আছে, মই যাৰ নামতে অকল কাৰ্বি আংলং ইয়াত বকলীয়া নহয়, যিমানখিনি সংখ্যালঘু আছে তেওঁলোকৰ ভোটাৰ্ছ আছে, তেওঁলোকে এবাৰ নৰেন্দ্ৰ মোদী দিয়াটো সিদ্ধান্ত লৈছে। কিন্তু এটা কথা ক'ব লাগিব যে 25টাতকৈ অধিক জনগোষ্ঠী কাৰ্বি আংলঙত বসবাস কৰে। এই ক্ষেত্ৰত কি কয় সেই জনগোষ্ঠীসকলে আপোনালোকক কেনেধৰণে লৈছে? সকলো জাতি জনগোষ্ঠীৰ লগত আমাৰ লগতে আছে। এতিয়া কাৰ্বি আংলঙৰ বসবাস কৰা, মই সদায় কৈছোঁ, কাৰ্বি আংলঙত বসবাস কৰা যিমানখিনি জাতি জনগোষ্ঠীত আছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগতে আছে। আৰু সকলো জাতি জনগোষ্ঠীৰ লগত লৈহে আমি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি চিন্তা কৰিম। পুনৰ প্ৰকৃতিৰ ধ্বংসলীলা, পানীৰ তলত ডুব গৈছে ৰঙা চীন। শতিকাৰ আটাইতকৈ প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে চীন। ডুবাই পাছত চীনত প্ৰকৃতিৰ তাণ্ডৱ। ভয়ংকৰ বানৰ কবলত চীন। আটাইতকৈ ভয়াৱহ বানপানী এইবাৰ চীনত। 12 ফুট ওপৰত নদীৰ জলস্তৰ। আৱাসিক এলেকাৰ ৰাস্তা পথত সাগৰ সদৃশ পৰিৱেশ। ভয়াৱহ বানৰ কবলত চীনৰ 12 কোটি জনতা বন্দী। চীনৰ কেইবাখনো চহৰ বুৰ গৈছে পানীৰ তলত। নদীৰ জলস্তৰ 19 ফুট পৰ্যন্ত উফন্দি উঠাৰ সতৰ্কবাণী। চীনৰ দক্ষিণ পূব প্ৰান্তত সম্পূৰ্ণৰূপে পানীৰ তলত। চীনৰ গুৱাংজৌ, গুৱাংডং, চুগয়া প্ৰান্তত ভয়াৱহ বানৰ ৰূপ। এইখিনিতে লৈছো চমু বাণিজ্যিক বিৰতি। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions. বিৰতিৰ পাছত উলটি আহিছো বাতৰি পৰৱৰ্তী অংশলৈ।
বৰাক উপত্যকাৰ পিছত নামনি অসমত বিজেপিলৈ ঢাপলি সংখ্যালঘু জনতাৰ বিজনীত মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত ৭০০ৰো অধিক সংখ্যালঘু লোকৰ বিজেপিত যোগদান কংগ্ৰেছ বিপিএফৰ দিনত বঞ্চিত হৈ থকা সংখ্যালঘু জনতা এইদৰে ওলাই আহিছে বুলি মন্তব্য কৰিছে ৰঞ্জিত দাসে বৰাক উপত্যকাৰ পিছত নামনি অসমত বিজেপিলৈ ঢাপলি সংখ্যালঘু জনতাৰ বিজনীত মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত ৭০০ৰো অধিক সংখ্যালঘু লোকৰ বিজেপিত যোগদান কংগ্ৰেছ বিপিএফৰ দিনত বঞ্চিত হৈ সংখ্যালঘু জনতাই এনেদৰে ওলাই আহিছে বুলি মন্তব্য ৰঞ্জিত দাসৰ সোমবাৰে বিয়লি চিৰাং জিলাৰ বিজনীৰ বাগৰগাঁৱত অনুষ্ঠিত বিজেপিৰ এক যোগদান সভাত পৰিলক্ষিত হ'ল এই দৃশ্য সভাখনত উপস্থিত ৰাইজৰ সৰহসংখ্যকে আছিল মুছলিম সম্প্ৰদায়ৰ লোক এইখন সভাতে মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত ৭০০ৰো অধিক সংখ্যালঘু লোকে যোগদান কৰে বিজেপি দলত চিৰাং জিলা বিজেপিৰ উদ্যোগত আৰু থুৰিবাৰী মণ্ডল বিজেপিৰ সহযোগত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত বাগৰগাঁও ভিচিডিৰ বিভিন্ন প্ৰান্তৰ পৰা এই সংখ্যালঘু লোকসকলে গেৰুৱা বসন পৰিধান কৰে এই ক্ষেত্ৰত মন্ত্ৰী ৰঞ্জিত দাসে কৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো সম্প্ৰদায়ৰ লোককে হিতাধিকাৰৰ অন্তৰ্ভুক্তি কৰি সমমৰ্যাদা প্ৰদান কৰাৰ বাবে সংখ্যালঘু লোকসকলেও বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰাৰ বাবে ওলাই আহিছে বিগত দিনত কংগ্ৰেছ আৰু বিপিএফৰ কাৰ্যকালত উন্নয়নৰ পৰা বঞ্চিত হৈ ৰাইজ ওলাই আহিছে বুলি মন্তব্য কৰে ৰঞ্জিত দাসে মই এইকেইদিন ধৰ্মীয় সংখ্যালঘু অঞ্চল বিশেষকৈ ধুবুৰী অঞ্চল জলেশ্বৰ অঞ্চল গোৱালপাৰা অঞ্চল বিভিন্ন অঞ্চলত মই ঘূৰি পেলাই যিটো দেখিছোঁ যে যিহেতু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা যিটো আমাৰ হিতাধিকাৰী হিচাপে যিটো সুবিধা পাইছে তাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে মানুহসকলে ওলাই আহিছে তাৰে বিপৰীতে বিপিএফৰ দিনত কংগ্ৰেছৰ দিনত বঞ্চনা পাইছিলে সেইকাৰণে মানুহ ওলাই আহিছে গতিকে আগন্তুক দিনৰ প্ৰগতিৰ পিনে চাই পেলাই তেওঁ হিন্দুৱে হওক বা মুছলমানে হওক বা খ্ৰীষ্টানে হওক জৈনে হওক আমি যিহেতু সকলোৱে মহান ভাৰতৰ যিহেতু একোগৰাকী নাগৰিক গতিকে সকলোৱে মহান ভাৰত গঠন কৰাৰ কাৰণে ৰাইজে শিলডল ভাঙিবলৈ ওলাই আহিছে এইটো এই অঞ্চলৰ বুলি নহয় বিজনীৰ কাৰণে নহয় সমগ্ৰ অসমৰ কাৰণে এটা ভাল এটা খবৰ সমগ্ৰ গণতন্ত্ৰৰ কাৰণে ভাল খবৰ পূৰ্বতে বিভিন্ন ধৰণৰ কথা কৈ পেলাই এই ধৰ্মীয় সংখ্যালঘু মানুহসকলক বিভিন্ন বিভ্ৰান্ত কৰিছিলে যদিও এওঁলোকে যিহেতু শিক্ষিত হৈছে যিহেতু টকা পইচা যিহেতু আছে পঢ়া শুনা যিহেতু আছে সেইকাৰণে নিজে বিবেকভাৱে ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টি আৰু এতিয়া এওঁলোকে UPPLৰ জয়ন্ত বসুমতাৰীৰ সপক্ষে ভোট প্ৰদান কৰি পেলাই জয়যুক্ত কৰিব ফাৰ্ষ্ট পেজৰ 5টা ছেকেণ্ড পেজৰে গোটেইকেইটা আনকি ধুবুৰীও পাম মই আজি তাৰমানে 14টা ধুবুৰীও পাম ধুবুৰী কণ্টেষ্ট হ'ব UDFৰ লগত হয়তো আমি অলপ ভোটত জিতিম বা আমি হয়তো অলপ ভোটত হাৰিব পাৰোঁ এইকেইদিনত আমি ৰিপেয়াৰ কৰিব পাৰিলে আমি ধুবুৰীও জিকিম ৰামজান আলীৰ তেওঁলোকৰ নেতৃত্বত টোটেল আমাৰ আজিৰ এই সভাখনত মূল্যবৃদ্ধিটো ডিপেণ্ড কৰে মানে ডিমাণ্ড আৰু ছাপ্লাইৰ ওপৰত যেতিয়া ছাপ্লাইটো কম থাকে তেতিয়া মূল্যটো বৃদ্ধি হয় ছাপ্লাই এভেইলেবল হ'লে যেনেকুৱাকৈ বিলাহী টমেটো পেলাই দিয়ে বৰপেটাৰ যেতিয়া ছাপ্লাইটো বেছি হয় গতিকে ডিপেণ্ড কৰিছে এইটোৰ ওপৰত নিশ্চিত ৰূপত আমি আমাৰ চৰকাৰ যিহেতু আছে প্ৰশাসন আছে নিশ্চিত ৰূপত ইয়াক আমি ৰোধ কৰিবলৈ সক্ষম হ'ম আজিৰ যোগদান কাৰ্যসূচীত যোগদান কৰা লোকসকলৰ সৰহসংখ্যকে বিপিএফ দলৰ পৰা বিজেপি দললৈ যোগদান কৰা বুলি মন্তব্য বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ এই কাৰ্যই বিজেপি যে সাম্প্ৰদায়িক দল নহয় তাকে প্ৰমাণ কৰিছে বুলি মন্তব্য বিধায়ক ৰায়ৰ বিশ্বৰ আটাইতকৈ ডাঙৰ পাৰ্টি আৰু আমাৰ বিশেষকৈ বিজনী সমষ্টিৰ অন্তৰ্গত আমাৰ বাগৰগাঁও অঞ্চলত আজি প্ৰায় 700ৰো বেছি প্ৰায় 800মান আমাৰ মাইনৰিটি মানুহ কিছু অসমীয়া মানুহ আছে কিছু বেংগলী মানুহ আছে সকলোৱে বিপিএফৰ ফালৰ পৰা আমাৰ ইয়াতে যোগদান কৰিছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ আৰু কাম কাজৰ প্ৰতি মোদী ডাঙৰীয়াৰ কাম কাজ আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাম কাজৰ প্ৰতি সন্তুষ্ট হৈ তেওঁলোকে আমাৰ ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছে ইতিমধ্যে প্ৰমাণ হৈ গৈছে যে বিভিন্ন ৰাজনৈতিক দলে বিভিন্নভাৱে ইস্যু যদিও আনিছে যে ভাৰতীয় জনতা পাৰ্টি সাম্প্ৰদায়িক দল তেওঁলোকে মাইনৰিটি মানুহখিনিয়ে বিভিন্ন সময়ত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি তেওঁলোকে সদস্য পদ লৈ প্ৰমাণ কৰি দিছে যে ভাৰতীয় জনতা পাৰ্টি যে কোনো সাম্প্ৰদায়িক ৰাজনৈতিক দল নহয় সেই কথাটো ইতিমধ্যে প্ৰমাণ হৈছে তেনে ক্ষেত্ৰত আপোনালোকে আজিৰ এই যোগদান কাৰ্যসূচীৰ পৰা এইটো আপোনালোকে প্ৰমাণ পাব পাৰে তো মই ভাবোঁ যে ৰাজনৈতিক ভাষাত জুৰে যি নকক
যে এইবেলি মাইনৰিটি মানুহখিনিয়ে বুজি পাইছে আৰু মাইনৰিটি মানুহ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে, আমাৰ মিত্ৰগোষ্ঠীৰ লগত আছে আৰু নিশ্চয়কৈ তেওঁলোকে এইবেলি আমাক ভোট প্ৰদান কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ বৃহৎ ভোটৰ ব্যৱধানত আমাৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাব মই নিশ্চয়কৈ আশাবাদী। আৰু আমি এটা কথাই ক'ব পাৰোঁ যে আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন নেতৃত্বই, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই এটা পৰিয়ালৰ সদস্য হিচাপে আমি সকলোৱে একেলগে আমি থাকোঁ আৰু আমি উন্নয়নৰ কথা চিন্তা কৰোঁ। আমি বিভিন্ন জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে লৈ আমি উন্নয়ন চিন্তা কৰোঁ আৰু সেই উন্নয়নৰ গতিধাৰা যেহেতু বিজনী সমষ্টিত বৈছে তেনে ক্ষেত্ৰত সকলোৱে নজৰ কাঢ়িবলৈ সক্ষম হৈছে আৰু সেইকাৰণে আজি দেখিবলৈ পাইছে যে ভাৰতীয় জনতা পাৰ্টিৰ দলে দলে যোগদানৰ অব্যাহত ৰাখিছে। আৰু মই আপোনালোকক ক'বলৈ গৈ সুখী হ'ম আৰু ৩-৪ দিনৰ মাজত আৰু আমি 500 মানুহ BPFৰ পৰা যোগদান কৰাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। ইতিমধ্যে সেই মানুহখিনি আমাৰ লগত যোগাযোগ হৈছে, লিষ্ট হৈ গৈছে। খুব কম সময়তে সেইখিনি মানুহ আমি যোগদান কৰিম। ধন্যবাদ। বিজনীৰ পৰা ধ্ৰুৱ সূত্ৰধাৰৰ ৰিপৰ্ট, এনডি ভাৰত 24। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ডুমুনি চকীত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কন্তৰ্প কলিতাই আদৰণি ভাষণ প্ৰদান কৰে আৰু সভাত প্ৰাৰ্থীগৰাকীক সংগত দিয়ে দৰং জিলা কংগ্ৰেছ কমিটিৰ কেইবাগৰাকীও দলীয় কৰ্মীয়ে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ডুমুনি চকীত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ নিৰ্বাচনী প্ৰচাৰ। চিপাঝাৰৰ ডুমুনি চুকত 4 নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিৰোধী দলৰ ঐক্যমঞ্চ সমৰ্থিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। তদুপলক্ষে অনুষ্ঠিত নিৰ্বাচনী সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতাই আদৰণি ভাষণ প্ৰদান কৰে আৰু সভাত প্ৰাৰ্থীগৰাকীক সংগ দিয়ে দৰং জিলা কংগ্ৰেছ কমিটিৰ কেইবাগৰাকীও দলীয় কৰ্মীয়ে। আনহাতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে বিপুল ভোটত জয়ী হ'ব বুলি উল্লেখ কৰে। দৰং জিলাত 20 বছৰ বিজেপি দখল কৰিছে, কোনো ধৰণৰ উন্নয়ন হোৱা নাই, যাৰ বাবে ৰাইজে এইবাৰ কংগ্ৰেছক ভোট দিব বুলি উল্লেখ কৰিছে। নিদিব মোক ভোট ৰাইজে। 20 বছৰ বিজেপিৰ দখলত মঙলদৈ লোকসভা সমষ্টি আছিল। এই 20 বছৰত 4জন MP হ'ল। কোনজন এমপিয়ে কি কৰিছে কওক? আপোনালোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, আপোনালোকে বিজেপিৰ বিপক্ষে লিখে নেকি? কোনোৱে নিলিখে। মই কৈছো 20 বছৰে বিজেপিয়ে 4টা MP ইয়াত বনাই একো কৰিব নোৱাৰিলে। 4 লেন নহ'ল, ৰেল লাইন নহ'ল, এটা ৰাস্তা নহ'ল, এখন স্মাৰ্ট চিটি নহ'ল, কোনো ডেভেলপমেণ্ট নাই। তেওঁলোকৰ বিফলতাৰ কাৰণে মানুহে এইবাৰ মোক কংগ্ৰেছ দলক ভোট দিব। এইটো আঁচনি নহয় নহয়, এতিয়া সস্তীয়া আঁচনি, এইটো ডেভেলপমেণ্ট নবোলে। এইটো বেংকৰ পৰা টকা ধাৰে লৈ আহিছে, মানুহক 12 টকা দিছে, দি ভোট দিয়াৰ কথা কৈছে। এইবিলাক আঁচনিৰ ভিতৰত নপৰে নহয়, এইটো ডেভেলপমেণ্ট নহয়, গভৰ্ণমেণ্টৰ নহয়, এইবিলাক সস্তীয়া আঁচনি। মানুহক ভোট ল'বৰ কাৰণে তেওঁলোকে এইবিলাক কৰিছে। ভোট নোহোৱাকৈ কেনেকৈ ক'ম মই কিমান ভোটত জয়ী হ'ম? ভোটটো হোৱাৰ পিছতহে ক'ব পাৰিম। তথাপি এটা কথা ক'ব পাৰোঁ আপোনালোকক, যিহেতু পত্ৰকাৰে সুধিছে, মই ক'ব পাৰোঁ যে বিপুল ভোটৰ ব্যৱধানত মই বিজেপিৰ লগত জয়লাভ কৰিম। মহেন্দ্ৰ বলেৰো চমৎকাৰ। ৰাজপথত দৌৰিছে মহেন্দ্ৰ কোম্পানীৰ এখন বলেৰো বাহন আৰু এই বিশেষ বাহনখনে এতিয়া চৰ্চা লাভ কৰিছে সকলোতে। বাহনখনে কিয় ইমান চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে, চাওক আমাৰ এক প্ৰতিবেদন।
শ্বেয়াৰ কৰি মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই কয় যে ভাৰতত বৰ্ধিত প্ৰযুক্তিৰ উদ্ভাৱনৰ এক প্ৰমাণ অভিযন্তাই কেৱল ডেলিভাৰী এপ তৈয়াৰ নকৰে বৰঞ্চ সঞ্জীৱ শৰ্মাই জটিল গণিত ব্যৱহাৰ কৰি চমৎকাৰ কৰিছে অভিযন্তা সঞ্জীৱ শৰ্মা হৈছে ছায়াত ৰবটৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ভাৰতৰ উপৰিও তেওঁ আমেৰিকান যুক্তৰাষ্ট্ৰ ইজৰাইল আৰু কানাডাত কাম কৰি আছে এক সাক্ষাৎকাৰত সঞ্জীৱ শৰ্মাই কয় যে ইতিমধ্যে টেসলাৰ প্ৰতিযোগী হৈ পৰিছে লক্ষ্য হৈছে ভাৰতৰ ব্যস্ততম ৰাস্তাত সঠিক দক্ষতাৰে চালকবিহীন গাড়ী চলোৱা নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 এতিয়ালৈ খবৰ ইমানে পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ